আমাৰ অসম গণ পৰিষদ ব্যক্তিৰ লগতো একেলগে সমবায় সংঘৰ লগত গুণমুগ্ধসকল ভালেখিনি সংগঠন ইয়াত উপস্থিত আছে। সকলোৰে যিহেতু মই নাম ক'ব নোৱাৰিম, গতিকে কাৰোবাৰ নাম কোৱাতকৈ মই সকলোকে গুণমুগ্ধ বুলি মই ইয়াতে প্ৰকাশ মানৱ প্ৰতিম বৰুৱাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। মাত্ৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে ইতিমধ্যে সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। পৰমেশ্বৰখন আমিও প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ সংস্থান প্ৰাপ্ত হওক, মৃত্যুঞ্জয় স্থান পাওক, ভগৱন্তৰ কামনা কৰিছোঁ। তেখেতৰ পুত্ৰ মানৱ প্ৰতিম বৰুৱাৰ পিতৃ ৰাজেন বৰুৱা, সকলোৱে এইখন ঘৰত জতুৱা থকা অৱস্থাটো ভালেকেইদিন ধৰি ইয়াতে সভা সমিতি মানে আলোচনা সভা ইয়াত অনুষ্ঠিত হয়। আন্দোলনৰ সময়তো ইয়াত আহি ভালেখিনি আলোচনা কৰিছিলোঁ। মানৱ প্ৰতি একান্ত জতুৱা আৰু এটা কথা যে মানৱ প্ৰতি এজন যুৱক আছিল যিজনে তেওঁলোকৰ যি পিতৃ আৰু পৰিপুৰুষৰ পদাংক অনুসৰণ কৰি ৰাজহুৱা কৰ্মত জড়িত হৈছিল। আপোনালোকে গম পালে যে মানৱ বৰুৱাৰ পিতৃ আছিল ৰাজেন বৰুৱা। তেখেত হস্তশিল্প বিভাগৰ এগৰাকী বিষয়া। আমাৰ বৃহত্তৰ মিছামৰা অঞ্চলৰ তথা গোলাঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিশেষকৈ সমবায় জয়জয়তে মানৱ প্ৰতিম বৰুৱাৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত এটা কথা প্ৰতীয়মান হৈছে যে এগৰাকী ব্যক্তিক তেখেতৰ জীৱিত কালত ইমান ভাল পালেহে আজি এইদৰে ইমান লোকৰ সমাগম হয়। ইতিমধ্যে আমাৰ পূৰ্বৰ শ্ৰদ্ধাৰ প্ৰদীপ গোস্বামীদেৱে কলিতা জনগোষ্ঠী সন্মিলনৰ বিষয়ববীয়াসকলৰ তৰফৰ পৰা মানৱ প্ৰতিম বৰুৱাৰ জীৱনৰ আলোকপাত কৰা হৈছে। এই মুহূৰ্তত জনগোষ্ঠীটোৰ প্ৰতি আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যোৱাৰ বাবে হিচাপে তেখেতক আমি আমাৰ মাজৰ পৰা আমি গৌৰৱ কৰিছোঁ আৰু তেখেতক তেওঁৰ পৰিয়ালৰ সমূহ সদস্য যিখিনি সংগঠন ইয়াত উপস্থিত আছে, সকলোৱে যিটো মই নাম দিব নোৱাৰিম, গতিকে মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অসম গণ পৰিষদৰ গোলাঘাট জিলা আৰু সমষ্টিখন যি বিষয়ববীয়াসকল আছে, আমি অসম গণ পৰিষদৰ গোলাঘাট সমষ্টি কমিটিৰ মাননীয় সভাপতি
আছে তেখেত একেলগে বহুত দিন কৰ্মৰ সহযোগী হিচাপে কাম কৰি আছিল। গোলাঘাট জিলা সম্পাদক আছে আমাৰ পৰিয়ালৰ ফালৰ পৰা হওক আৰু মিছামৰা সমবায় সমিতিৰ বিষয়ববীয়া সদস্য আছে পৰিয়ালৰ অখিল ভাৰতীয় পত্ৰকাৰ জিলা সম্পাদক আমাৰ কলিতা জাতি সন্মিলন কাৰ্যসূচী চলাই প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। মাত্ৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে ইতিমধ্যে সকলোৱে প্ৰাৰ্থনা জনাইছোঁ আৰু পৰমেশ্বৰৰ ওচৰত আমিও প্ৰাৰ্থনা আকৌ জনাইছোঁ যাতে তেওঁ সংস্থান প্ৰাপ্তি হওক, বৈকুণ্ঠত স্থান পাওক, এই ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ। এই ঘৰখনৰ লগত মোৰ ব্যক্তিগতভাৱে বহুদিনৰ পৰা সম্পৰ্ক। স্বৰ্গীয় গকুল বৰুৱা, ৰাজনৈতিক কাৰাবন্দী, তেখেতৰ পুত্ৰ মানৱপ্ৰতিম বৰুৱাৰ পিতৃ ৰাজেন বৰুৱা, এই সকলোৰে লগত আমাৰ এটা আৰ্থিক সম্পৰ্ক আছিলে। এইখন ঘৰত গকুল বৰুৱা থকা অৱস্থাটো ভালেকেইদিন ধৰি ইয়াতে সভা সমিতি মানে আলোচনা সভা ইয়াত অনুষ্ঠিত হয়। আন্দোলনৰ সময়তো ইয়াত আহি ভালেখিনি আলোচনা কৰিছিলোঁ, সেইবিলাক কথা এতিয়াও মনত আছে। আৰু তাৰ লগতে মানৱপ্ৰতিম আটাইতকৈ দুখ লগা আৰু এটা কথা যে মানৱপ্ৰতিম বৰুৱাৰ পিতৃ ৰাজেন বৰুৱাদেৱ একেলগে মই যিহেতু গোলাঘাট জিলা সমবায় সংঘৰ অসম ৰাজ্যিক সমবায় সংঘৰ সেই সময়ত সভাপতিৰ দায়িত্বত আছিলোঁ আৰু বৰ্তমানো অসম সমবায় সংঘৰ দায়িত্বত আছোঁ। সেই সময়ত ৰাজেন বৰুৱাদেৱো আমাৰ অসম ৰাজ্যিক সমবায় সংঘৰ এগৰাকী সদস্য হৈ আছিল। আৰু দুৰ্ভাগ্য যে আমি এটা বিশেষ কামত গুৱাহাটীলৈ যোৱাৰ অৱস্থাত তেখেত একেখন গাড়ীতে থাকি তেখেতৰ মৃত্যুবৰণ কৰিছিলে আৰু ময়ো 2 মাহ দিন হস্পিটেলত থাকি ভালে প্ৰায় বছৰ 2 দিন মই ঘৰতে থাকিবলগীয়া হৈছিল। তাৰপিছত লাহে লাহে সুস্থ হ'লোঁ আৰু আজি এই অৱস্থাত পাইছোঁহি। গতিকে আজিৰ দিনটোত সকলোকে মই স্মৰণ কৰিছোঁ আৰু পৰমেশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ সকলো যাতে এটা সংস্থান প্ৰাপ্তি হওক। ঘটনা হ'ল যে মানৱপ্ৰতিম বৰুৱা নাইকিয়া হোৱাটো আমাৰ দুখৰ কাৰণে এইটোৱেই যে এজন উঠি অহা যুৱক, এজন বয়সস্থ মানুহ ঢুকোৱাৰ পিছত আমাৰ হয়তো শোক লাগিলেও, সঁচা কথা ক'বলৈ সমাজৰ ক্ষতি হ'লেও আচলতে দুখ কৰিবলগীয়া নহয়, কাৰণ যিহেতু মৃত্যু চিৰন্তন সত্য। গতিকে মৃত্যু শাশ্বত, গতিকে তাত দুখৰ কথা নাথাকে। কিন্তু উঠি অহা এটা প্ৰতিভাৱান যুৱক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তাৰ লগত আপুনি ব্যক্তিগতভাৱে বিভিন্ন সভায় সমিতিয়ে তেওঁৰ লগত আমি যোগদান কৰিছিলোঁ। তেওঁ মিছামৰা সমবায় সমিতিৰ সভাপতি থকা অৱস্থাত ময়ো সমবায় সংঘৰ বিভিন্ন কাৰ্যসূচী তেওঁ পালন কৰিছিলে আৰু মোৰ লগতো তেওঁ গুৱাহাটীৰ বিভিন্ন স্থানত, আনকি দিল্লীত অল ইণ্ডিয়া কোঅপাৰেটিভ কংগ্ৰেছ যেতিয়া হৈছিলে আমি গোলাঘাটৰ পৰা যিকেইজন মানুহ গৈছিলোঁ তাৰ লগত মানৱপ্ৰতিম বৰুৱাও আছিল। আমি একেলগে দিল্লীত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিখন মঞ্চত ভাষণ দিছিলে সেইটো কথাতেই আমি একেলগে সভা সমিতি কৰিছিলোঁ। গতিকে আমি আজি তেওঁক স্মৰণ কৰিছোঁ। আৰু এটা কথা, এজন মানুহৰ যেতিয়া গুণ প্ৰকাশ কৰা হয় তাৰ মানে এইটোৱে বুজোৱা হয় যে তেওঁক আচলতে আমি স্মৰণ কৰিছোঁ আৰু তেওঁক পৰমেশ্বৰৰ ওচৰত আমি নিজাবলৈ চেষ্টা কৰিছোঁ। গতিকে তেওঁ আমি গুণখিনি বখাব এইকাৰণে বিচাৰিছোঁ। তেওঁ সঁচা কথা ক'বলৈ এজন ষ্টুডিয়াছ মানে যুৱক আছিল, যথেষ্ট পঢ়া শুনা কৰিছিলে আৰু বিভিন্ন ধৰণে বহু কথা জানিছিল, যিটো কাৰণে মানুহক বিভিন্ন ধৰণে হয়তো পৰামৰ্শ দিবলৈ তেওঁ সক্ষম হৈছিল।
হয় মানুহৰ বেয়া গুণ ভাল গুণ সকলো থাকে, আমাৰো বেয়া গুণ আছে, তেওঁৰো বেয়া গুণ আছিলে, কিন্তু আমি আজিৰ দিনটোত এইটো কথা প্ৰকাশ কৰিছোঁ যে তেওঁ সঁচা কথা ক'বলৈ গ'লে মানুহক বিভিন্ন পৰামৰ্শৰে বিভিন্ন মানুহক আগবাঢ়ি যোৱা বা বিভিন্ন প্ৰকাৰে মানুহক পৰামৰ্শ দি সহায় কৰিব পৰা তেওঁ সক্ষমতাটো আছিল। গতিকে আজিৰ দিনটোত মিছামৰা অঞ্চলত এটা মই ভাবোঁ যে এটা অপূৰণীয় ক্ষতি হৈছে। আৰু এইখন ঘৰ সঁচা কথা ক'বলৈ গ'লে এখন ঐতিহাসিক ঘৰ, আৰু যিখন ঘৰত হয়তো মিছামৰা অঞ্চলৰ কেৱল নহয় অসমৰ বহু মানুহে আহি এইখন ঘৰত খোজ পেলাইছিল। গতিকে আমি আশা কৰোঁ আজিৰ দিনটোত যাতে সকলো গুণমুগ্ধই তেওঁৰ হৈ সকলোৱে পৰৱৰ্তী থাকিছে আৰু ছাত্ৰক যাতে আমি ভৱিষ্যতে এনেধৰণৰ প্ৰতিভাৱান যুৱক এই অঞ্চলৰ পৰা যাতে জন্ম হয় আৰু এনেকৈ এই ঠাইটুকুৰাৰ লগতে অসমখনক ধৰি ৰাখিবলৈ সক্ষম হয়। মই দীঘলীয়া নিশ্চয় কথা নকওঁ, আপোনালোক সুদূৰলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মানসপ্ৰতিম বৰুৱা আমাৰ মিছামৰা অঞ্চলৰ এজন উদ্যোগী যুৱক আৰু স্বনিৰ্ভৰশীল এগৰাকী যুৱক হিচাপে তদুপৰি এজন সমাজপ্ৰিয় ব্যক্তি আছিল। মিছামৰা অঞ্চলৰ বিভিন্ন সামাজিক ক্ষেত্ৰত তেওঁ বৰঙণি আজীৱন আমি সুঁৱৰি থাকিব লাগিব। বিশেষকৈ মিছামৰা সমবায় সমিতিৰ যি জৰাজীৰ্ণ অৱস্থা, সেই জৰাজীৰ্ণ অৱস্থাৰ পৰা মানসপ্ৰতিম বৰুৱাই নিজা প্ৰচেষ্টাৰে সেই অৱস্থা দূৰ কৰি এটা স্বচ্ছল অনুষ্ঠানলৈ পৰিণত কৰিলে আৰু তাক সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বাবে তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আগবাঢ়িছিল। কিন্তু সেই কৰ্ম সম্পাদনৰ আগতে তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'লে। গতিকে এই মুহূৰ্তত আমি তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি তেখেতৰ সোঁৱৰণত যি স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ'ল, এই স্মৃতিচাৰণ অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি তেখেতে যি সমাজ জীৱনৰ প্ৰতি সেৱা আগবঢ়াই গ'ল তাক সকলোৱে স্মৰণ কৰিছে। অতি কম দিনৰ ভিতৰত তেখেতে আমাৰ সমাজ জীৱনৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি হিচাপে পৰিণত হৈছিল। গতিকে আজি এই স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশেষভাৱে অসম সমবায় সংঘৰ সভাপতি হিচাপে প্ৰদীপ গোস্বামী, অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আৰু আমাৰ কলিতা জনগোষ্ঠী সন্মিলনীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি তেখেতৰ সেই অনুষ্ঠানসমূহৰ প্ৰতি যি সেৱা আগবঢ়ালে তাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আমি আশা কৰিছোঁ মানসপ্ৰতিম বৰুৱাৰ আদৰ্শ আমাৰ সমাজ জীৱনৰ বাবে সদায় উজ্জ্বল হৈ থাকিব। ধন্যবাদ। মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱৰ এগৰাকী যুৱ উদ্যোগী, যুৱ সমাজকৰ্মী ব্যক্তি মানসপ্ৰতিম বৰুৱাৰ আদি পবিত্ৰ আদ্য শ্ৰাদ্ধ। আজি পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিনা তেখেতৰ বাসগৃহত স্মৃতিচাৰণ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত বিভিন্ন স্তৰৰ ব্যক্তিসকল আহি তেখেতৰ স্মৃতি ৰোমন্থন কৰি তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মানসপ্ৰতিম বৰুৱা এগৰাকী যুৱ উদ্যোগী, বিশিষ্ট সমাজকৰ্মী আৰু খনিকৰ তথা মিছামৰা অঞ্চলৰ পৰা গোলাঘাট জিলাৰ ভিতৰতে বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। বিশেষকৈ খনিকৰ তেখেতৰ বাসগৃহৰ দাঁতিতে লাগি থকা খনিকৰ ২ নং নতুন নামঘৰৰ পৰা আদি কৰি বৃহত্তৰ খনিকৰ ৰঙালী বিহু উৎসৱ, খনিকৰ শ্ৰীমন্তজ্যোতি সাংস্কৃতিক ৰংগমঞ্চ, শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল, মিছামাৰ গণনাট্য মন্দিৰ, অসম গণ পৰিষদ, মিছামাৰ সমবায় সমিতি, কলিতা জনগোষ্ঠী, এনেকৈ ভালেকেইটা অনুষ্ঠানত তেখেত সক্ৰিয়ভাৱে জড়িত এগৰাকী কৰ্মী আছিল। তেখেতৰ বিয়োগত আমি অতিকে মৰ্মাহত হৈ পৰিছোঁ আৰু গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ আমি সদ্গতি কামনা কৰি পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেত য'তেই আছে শান্তিৰে থাকক আৰু কুশলে থাকক। আজি মানসপ্ৰতিম বৰুৱাদেৱৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকি আমি সকলো আৱেগিক। তেখেতক মই অতি কম দিনহে পাইছিলোঁ। আচলতে তেখেতে মিছামাৰ সমবায় সমিতিৰ সভাপতি হিচাপে যোগদান কৰাৰ ঠিক এটা কাৰ্যকালৰ পাছত মোক সমবায় সমিতিৰ সম্পাদক হিচাপে যোগদান কৰিবলৈ তেখেতে মোক অনুৰোধ কৰিছিল। মই তেখেতৰ কথা ৰাখি সম্পাদক হিচাপে এই সমিতিত কাৰ্যনিৰ্বাহ কৰি আছোঁ। তেখেত আমাৰ সেই সমবায় সমিতিৰ মাজত এজন বৰ নিষ্ঠাৱান সভাপতি হিচাপে আমি লগ পাইছিলোঁ। তেখেত অতি স্বচ্ছ, নিকা আৰু দক্ষতা সম্পন্ন এজন ব্যক্তি আছিল। তেখেতক আজি মই শ্ৰদ্ধাৰে সুৰিছোঁ। তেখেতৰ কৰ্মৰাজিয়ে আমাৰ মাজত জিলিকি থাকিব। তেখেত
আৰু আজি এই স্মৃতি চাৰণ সভাত যিসকল বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি আহিছে তেখেতসকলক দেখি আমি সদায় অনুভৱ কৰিছোঁ তেখেত যেন এজন প্ৰকৃততে সমাজপ্ৰাণ ব্যক্তি, সমাজৰ লগত জড়িত এজন নিষ্ঠাৱান ব্যক্তি। গতিকে তেখেতৰ বিভিন্ন কৰ্মৰাজি, তেখেতৰ সুশৃংখল কৰ্মৰাজি আমাৰ সকলোৰে মাজত মিছামৰা সমবায় সমিতি নহয় সদৌ মিছামৰা মৌজাৰ মাজত তেখেত জিলিকি থাকক তাকে কামনা কৰিছোঁ। তেখেতৰ বিয়োগত আমি সকলো মৰ্মাহত, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।